তো বিটিসি নির্বাচন সেপ্টেম্বৰৰ হ'ব বুলি কৈ আছে। তো ইয়াৰ আগতো হ'ব পাৰে, যিটো আজি চৰকাৰৰ যিটো যোজা আমি দেখিছোঁ পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে। সেপ্টেম্বৰত নোহোৱাকৈ অলপ আগতো হ'ব পাৰে, মে' মাহতো হ'ব পাৰে, এনেকুৱা আমাৰ লাগিছে। ইয়াৰ কাৰণে আমি মানে তীব্ৰ গতিৰে আমাৰ যিটো মবিলাইজেশ্যন প্ৰগ্ৰাম এইটো আমি কৰি আছোঁ। আজি ভৈৰৱকুণ্ডত আমি আহি পাইছোঁ। ইয়াত যুৱ BPF, মহিলা আৰু BSUৰ এটা কৰ্মশালা হৈছে। ইয়াৰ দ্বাৰা যাতে আমাৰ কৰ্মীবিলাকে গাঁৱত গৈ যাতে বুজাব পাৰে ৰাইজক, আমাৰ BPFৰ যিবিলাক আঁচনি, চৰকাৰৰ যিটো আঁচনি হ'ব এইখিনি যাতে ৰাইজক বুজাব পাৰে, যিটো ইউথৰ কাৰণে কি কৰিছে, মহিলাৰ কাৰণে কি কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে আমি কি কৰিব, যিটো অহা যিটো চৰকাৰ, ইয়াৰ কাৰণে আমাৰ যুৱকসকলক মহিলাসকলক বুজাবৰ কাৰণে এই কৰ্মশালাটো হৈছে। খুব ভাল লাগিছে। আমি যেনেকৈ ভাবিছিলোঁ ইয়াতকৈ দুগুণ বেছি আহিছে। আমি 500 মান মাতিছিলোঁ, কিন্তু ইয়াত 1000তকৈ বেছি মানুহ হৈছে। আৰু শুনিছোঁ ইয়াতে মানে UPPL আৰু BJPৰ কিছুমান নেতাসকলে জইন কৰিব। তো খুব ভাল লাগিছে আজি ইয়াত আহি পেলাই। এইটো মেইন উদ্দেশ্য হ'ল যে শান্তি চুক্তি হ'ল BTC অঞ্চলত যিমান মানে অস্ত্ৰধাৰী সংগঠন আছিল, সশস্ত্ৰ সংগ্ৰাম চলাইছিল NDP মূল হিচাপে, তো এখেতসকলৰ আজি মানে নেতা ৰঞ্জন ধিমাৰী ডাঙৰীয়া আজি তাৰিখে জেলত আছে। BTCৰ যি চুক্তি আছিল সীমা নিৰ্ধাৰণ কৰা বা সীমা মানে অল্টাৰনেশ্যন অফ বাউণ্ডাৰী আৰু 60টা সমষ্টি বনোৱা আৰু NDP সকলৰ যি কেছবিলাক আছিল তাত মানে প্ৰত্যাহাৰ কৰিব লাগিছিল চৰকাৰে। তো এইবিলাক আজি নহ'ল, এখেতসকলে ৰিহেবিলিটেশ্যন নহ'ল আৰু যিসকল মানে শ্বহীদ পৰিয়াল, এই পৰিয়ালসকলক আজি এক্সগ্ৰেছিয়া পইচা দিব পৰা নাই। ইয়াৰ কাৰণে আজি NDP বিলাকে খুব হৈছে। NDPৰ পৰিয়ালবিলাকে আজি খুব হৈ পেলাই আজি বিকল্প বিচাৰিছে। এখেতসকলে নিজৰ সমস্যা নিজৰ পূৰণ কৰিবৰ কাৰণে আজি বাইদেউ অঞ্জলি ধিমাৰীয়ে আজি নেতৃত্ব লৈছে। তো এখেতৰ কথা আজি গণতান্ত্ৰিক দেশ হিচাপে মানে পাৰ্টি গঠন কৰাটো হ'বৰে মানে অধিকাৰ আছে। তো কৰক, কোনো আপত্তি নাই। আৰু ইয়াত বিপদ দলৰ একো ক্ষতি নহয়, কাৰণ আজি যিমান NDPৰ বা কি ভোট আছিল সব মানে UPPL পালৰহে আছিল। তো UPPL ভোট নষ্ট হ'ব। ইয়াৰ আমাৰ BPF দলৰ কোনো ক্ষতি নহয়। ইয়াত মানে আমি বিচাৰোঁ এখেতসকলৰ যিটো উদ্দেশ্য যাতে ছাকচেছফুল হয়, আৰু এখেতসকলে যদি আমাৰ দলক যদি সহায় কৰিব বিচাৰে আমিও এইটোও ৱেলকাম কৰিম, কিয়নো আমি একেলগে মিলি পেলাই আমাৰ সমস্যাটো সমাধান কৰিব লাগিব, BTC উন্নয়ন কৰিব লাগিব, আমাৰ NDP সকলৰ সমস্যাবিলাক আমি সমাধান কৰিব লাগিব।